আমাৰ ইৰিগেশ্যনৰ পৰা চাবুৱা উপসমুদ্ৰৰ পৰা এই PW এই চলাৰ পোৱাৰ পিছত আপোনালোকে কেনেকুৱা উপকৃত হৈছে? আমি নগাঁৱৰ প্ৰধানমন্ত্ৰী ৰবীন্দ্ৰ দত্ত বামুণীৰ বাসিন্দা। আপোনালোকে যিটো জলসিঞ্চনত আমাক সহায় কৰিলে, ইয়াৰ পৰা আমি বহুত উপকৃত হৈছোঁ। কাৰণ আগতে এইডোখৰ মাটি একো খেতি কৰিব নোৱাৰে। এতিয়া এই জলসিঞ্চন বিভাগটো দিয়াৰ পৰা আমি এইখিনি আগবাঢ়িব পাৰিছোঁ। আৰু চৰকাৰে যদি আমাক আৰু সুবিধা কৰি দিয়ে, তেতিয়াহ'লে আমি আৰু আগবঢ়াবলৈ চেষ্টা কৰিম। মাটি এতিয়া আপোনাৰ এইখিনি আপোনাৰ নহয়, এইখিনি মাটি আছে যদিও আমাৰ মই এতিয়া এনেকৈ আপুনিয়ে কৰিছে? কৰি আছোঁ। এইখিনি লগালে খৰাং ধৰিলে নহয় জানো? হয়। এতিয়া আপোনাৰ পানীটো হোৱাৰ পৰা পানীলৈ বাট খাব লগীয়া হৈছে নেকি? পানী এতিয়া বৰ্তমান পানীটো নালাগে বাৰিষা, কিন্তু আমাৰ খৰাং দিনত বহুত পানী নাইকিয়া হৈ যায় যে ৰবি শস্য কৰিবলৈও দিগদাৰ হয়, কাম কৰিবলৈও দিগদাৰ হয়। এতিয়া মই প্ৰথমে ফুটবল বহাম বুলি ভাবিছোঁ। হয় হয়। কিন্তু চৰকাৰে এইটো সুবিধা দিয়াৰ কাৰণে হয়। আগবাঢ়িছোঁ। বাইদেউ ধানকেইটা কেনেকুৱা হৈছে পাইছে? বাইদেউ কৈছোঁ হয় হয়। এই আঁচনিটোৰ পৰা আপোনালোকে কেনেকুৱা উপকৃত হৈছে যেন লাগিছে বাৰু কওকচোন বাইদেউ? এই আঁচনিটোৰ পৰা আমি বহুত হয়। আপোনালোকৰ আশীৰ্বাদত তাৰমানে এইখিনি আমাৰ সুবিধা হৈছে। ডাঙৰ আমি এইখিনি সুবিধা কৰিবলৈ চেষ্টা কৰিলোঁ।